খেতিত পানী দিবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে আনোৱাৰ আলীয়ে। নৃশংসভাৱে হানিখুচি হত্যা কৰা হ'ল খেতিত পানী দিবলৈ যোৱা আনোৱাৰ আলীক আৰু ইতিমধ্যে হত্যাকাৰী অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিলে গৌৰীপুৰত। খেতিত পানী দিবলৈ যোৱা আনোৱাৰ আলী নামৰ লোকজনক হানিখুচি হত্যা কৰা হৈছিলে আৰু ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত। আৰু এই ঘটনাই যিটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিলে, এক নৃশংসভাৱে হত্যা কৰা হৈছিলে, হানিখুচি হত্যা কৰা হৈছিলে চোকা অস্ত্ৰৰে আনোৱাৰ আলী নামৰ লোকজনক আৰু তাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছিলে আৰু ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে। ধুবুৰীত যিটো এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিলে 28 তাৰিখে ধুবুৰীৰ কিসমত হাজদা গাঁৱত সংঘটিত হৈছিলে এক অমানৱীয় এক নৃশংস হত্যাকাণ্ড। ৰাতি নিজ ধান খেতিত পানী দিবলৈ যোৱা ব্যক্তিজনক চোকা অস্ত্ৰৰে আনোৱাৰ আলীক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰা হৈছিলে আৰু পথাৰত পেলাই থৈ গৈছিলে দুষ্ট চক্ৰই। আৰু ইতিমধ্যে আয়ুব আলী নামৰ ব্যক্তিজনে আনোৱাৰ আলীক ঘটনাৰ কিছুদিন পূৰ্বে প্ৰাণে মৰাৰ ভাবুকিও যিহেতু প্ৰদান কৰিছিলে আৰু সেই কথা ইতিমধ্যে পৰিয়ালৰ লোকে জনাইছে। পিছে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আয়ুব আলী আৰু 2 সন্তানৰ নামত যিহেতু এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে ইতিমধ্যে যিহেতু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল আৰু তদন্তৰ আওতাত গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে মূল অভিযুক্ত আয়ুব আলী আৰু লগতে অন্য দুই অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, কিয়নো নিজৰ ধান খেতিত পানী দিবলৈ যোৱা আনোৱাৰ আলীক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰিছিলে আৰু পথাৰত পেলাই থৈ গৈছিলে। তাৰ পাছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে, চাঞ্চল্য বিৰাজমান হৈছিলে। আয়ুব আলী নামৰ ব্যক্তিজনে আনোৱাৰ আলীক ঘটনাৰ কিছুদিন পূৰ্বে প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল বুলি যিহেতু পৰিয়ালৰ লোকে অৱগত কৰিছিলে। পিছে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আয়ুব আলী আৰু 2 সন্তানৰ নামত এজাহাৰো দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু তদন্তৰ আওতাত আয়ুব আলী নামৰ অভিযুক্তক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে। জেৰা চলোৱা হৈছে আয়ুব আলীক, লগতে অন্য 2জন অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু জেৰা চলোৱা হৈছে মূল অভিযুক্ত আয়ুব আলীক। চাকপন প্ৰথমে মই আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। যিটো আমাৰ 28 তাৰিখ 2/25 যিটো ঘটনা হৈছে, এই ঘটনা হোৱাৰ আগত এওঁতৰ মাটিৰ লগত যিজন মানুহৰ মাটি আছিল, এওঁতে পাম্প মেচিনে পানী দিয়ে। আমি মটৰৰে খেতি কৰোঁ। এওঁতে কি কৰে, পানীটো চুৰি কৰি লোৱা বুলি আমি গম পাওঁ। গম পোৱাত এওঁতক বাধা প্ৰদান কৰাত কাজিয়াৰ সৃষ্টি হোৱাত এওঁতে ধমকি দিছিল। এনেকুৱা ধৰণৰ বহুতো আগত হৈছিল, কিন্তু আগত হোৱাত এই 28 তাৰিখৰ আগত ঘটনা হোৱা নাই। এনে কাজিয়া হৈছিল তাৰ লগত। নামটো আয়ুব আলী বুলি আমি গম পাইছোঁ, আৰু নাম আয়ুব আলী হয়। এখেতে মোৰ খুৰা যিজন ঢুকাইছে, এওঁতক ধমকি দিছে, হত্যা কৰা বুলি ধমকি দিছে, হত্যা কৰিম, খাদলি দুটাম আৰু কিবা কিবি গালি বহুত কৰিছে। কিন্তু আমি এইবিলাক কাজিয়াৰ পৰা আঁতৰি এওঁতক আনিছোঁ যে কাজিয়া নকৰিব। এওঁতে আহিছে, সি এনেকুৱাভাৱে আৰু কেইদিনমান মানে চুৰি পানী এনেকুৱা লোৱাত আবাৰ কাজিয়া হৈছিল। তো হোৱাত এনেকুৱা চলি আছিল। হঠাৎ এই 28 তাৰিখ 2 তাৰিখ মোৰ খুৰাজনে খেতত পানী দিবলৈ গৈছিল ৰাতি অনুমানিক 3:10 বা 15 মিনিটমান হ'ব। এইটো গম পাইছে যোৱা বুলি পানী দিবলৈ, কিন্তু দেখছে যে ৰাতিপুৱা 8টা বা 9টা বজালৈকে এইটো ঘৰত অহা নাই। মানুহজন ক'ত গ'ল, ইমান টাইমটো নালাগে পানী দিওঁতে। খোজাখুজি কৰাৰ পিছত দেখিছে, তাতে যাই পেলাই দেখিছে যে মাটিত পৰি আছে, বেলাত লাগি আছিল। মাথাত আঘাত কৰিছে, মূৰত, মুখত আঘাত কৰিছে, হাতত আঘাত কৰিছে, জিভা কাটি দিছিল আৰু বহুত জেগাত আঘাত কৰিছে। এইটো আঘাতৰ চিন দেখি আমি সন্দেহ হৈছে যে এতিয়া এজনৰ কাম হ'ব নোৱাৰে, বহুত মানুহ ইয়াত জড়িত আছে। গতিকে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, অসম চৰকাৰক আৰু আমাৰ ধুবুৰী SP সাহেবক, গৃহ বিভাগক মই অনুৰোধ জনাম, আবেদন জনাম যে অতি সোনকালে অনতি পলমে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়ক। এইটো আমি বিচাৰোঁ। আমি আইনক বিশ্বাস কৰোঁ, পুলিচৰ ওপৰত আমাৰ আস্থা আছে। গতিকে আমি আবেদন জনাইছোঁ অতি অনতি পলমে যাতে দোষী শাস্তি পাব লাগে, আৰু আমি ফাঁসিৰ আবেদন কৰিছোঁ।
এহঁতক যিকেইজনৰ নামত এজাহাৰ দিয়া হৈছে এতিয়ালৈকে তাৰ ভিতৰত আৰক্ষী গ্ৰেপ্তাৰ কৰিছিলে নাই জনক চাওক আজি এসপ্তাহমান হৈ গ'ল, এসপ্তাহৰো বেছি হয় 2-3 দিনমান, প্ৰায় 10 দিনমান হ'ল। কালি ফোন যোগে জনাইছে আমাৰ সৰু ভাইটিক যে আমি এজন মানুহক গ্ৰেপ্তাৰ কৰিছোঁ, আয়ুব আলীক গ্ৰেপ্তাৰ কৰা বুলি আমি জানি পাইছোঁ। গতিকে আৰু যি মানুহবিলাকে এতিয়া পলাতক আছে, আপোনাৰ চেনেলৰ জৰিয়তে মই SP সাহেবক, আমাৰ ধুবুৰী SP মহোদয়ক মই আবেদন কৰিম যাতে অনতিপলমে বাকীকেইজনক এৰেষ্ট কৰি উচিত শাস্তি দিয়ক। ঘটনাটো সেইটোৱে হৈছে যে তোমাৰ আয়ুব নামেৰ এটা মানুহ আছে, তাৰ লগত আজি 2 বছৰৰ পৰা কেঁচাল হৈ আছে হা, মানে ভূঁইত পানী দোৱা নিয়ে, সেইটোৱে নিয়ে। তাৰমানে তাই আৰু কি মানে পাম্প মেচিন দিয়ে পানী দেয় আৰু আমাৰ মটৰৰ পানী দেয় হা। মানে আমাৰ দেউতাই মানে ভূঁইত মানে মটৰ চালু কৰি থৈ আহে আৰু সি ৰাতিৰ বেলা মানে পানী চুৰি কৰি লয়, সেইটো নিয়ে কেঁচাল চলি আছে আজি মোটামুটি 2 বছৰ থাকি হা। তাৰপিছত আব্বা যোৱা শুক্ৰবাৰে মাৰ্ডাৰ হৈছে হা। তাৰ 10-12 দিন আগত তাৰ লগত কাজিয়া হৈছে, সি কৈছে যে ইয়াৰ পৰা তক খাটলিত কৰি মই উঠাই দিম, এইটোৱে কথা কৈছে। আয়ুবে কৈছে, আয়ুবৰ ঘৰ এটা কচুৱেৰ খাস পাৰ্ট 2। আয়ুব আছিল আৰু তাৰ ল'ৰা 2টা আছিল আৰু তাৰ লগত কোনোবা জড়িত আছে, তাক চাৰ্জ কৰিলে সেইটো ওলাব। কিয় মাৰিলে সেইটো মই কেনেকৈ ক'ম, সেয়েহে জানিব কি কাৰণত মাৰিছে। কাজিয়া আছে বুলি সি মাৰিছে। এজাহাৰ দিয়া হৈছে, হয় এজাহাৰ দিয়া হৈছে। কাৰ কাৰ নামত দিয়া হৈছে আৰু কোন থানাত এজাহাৰ দিয়া হৈছে? সেইটো আমাৰ কলেজ টিভি আৰু আমাৰ আয়ুব যেটা আছে এটা আমাৰ শৈলমাৰী আৰক্ষী থানা। ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছেনে নাই? মোৰ জনা মতে মোটামুটি কালি আইচিজাৰ মোটামুটি কল কৰিছিল, আয়ুবক গ্ৰেপ্তাৰ কৰিছে কৰা বুলি জনাইছে। বাকী কেইজন আছে বাকী কেইজন আছে পলাতক হৈ। কি ক'ব? এতিয়া মই SP ছাৰক অনুৰোধ জনাওঁ যে বাকীকেইটা যে আসামী আছে তাক ধৰিব লাগে, অতি সোনকালে তাক ধৰিব লাগে, প্ৰায়তো সাজা দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।